এইবাৰ আমি ঠিক কৰিছো যে যাৰ ঘৰত এটাও চাকৰি নাই সেই ল'ৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে। পুলিচৰ এডমিট কাৰ্ড জুলাই হ'ব, গ্ৰেড 3 গ্ৰেড 4 ছেপ্টেম্বৰ অক্টোবৰ। যোৱাবাৰ যেতিয়া আমি 1 লাখ চাকৰি দিলো এটা ঘৰতে 3টা 4টাও চাকৰি পাইছে, কাৰোবাৰ ঘৰত এটাও চাকৰি পোৱা নাই। এইবাৰ আমি ঠিক কৰিছো যে যাৰ ঘৰত এটাও চাকৰি নাই সেই ল'ৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে, অকল এটা পৰিয়ালতে যাতে চাকৰি আবদ্ধ হৈ নাথাকে। ভাল হ'বনে নাই? 10 নম্বৰ আমি এক্সট্ৰা দিম যে মোৰ ঘৰত চাকৰি নাই। তাৰ মানে আমি অসমত সমতা, সকলোৰে আৰ্থিক দুৰাৱস্থা দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছো। যেনেকে মই কলো অৰুণোদয় ঘৰে ঘৰে দিম, চাকৰি ঘৰে ঘৰে দিব নোৱাৰো, কিন্তু এই চাকৰিও যাতে যাৰ পৰিয়ালত এটাও চাকৰি নাই তেওঁলোকে যাতে অন্তত এটা চাকৰি পাব পাৰে, তাৰ কাৰণে আমি পৰীক্ষাত 10 নম্বৰ তেওঁলোকক এক্সট্ৰা কৰি গ্ৰেছ নম্বৰ হিচাপে দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। এতিয়া এপি শুনি ল, প্ৰশ্ন কৰিলে মনে মনে থাকিব লাগে, উত্তৰটো দিব লাগিব নহয়। কৈ যাওঁ, পুলিচৰ এডমিট কাৰ্ড জুলাই হ'ব, গ্ৰেড 3 গ্ৰেড 4 ছেপ্টেম্বৰ অক্টোবৰ। শিক্ষক মেজিষ্ট্ৰেট সব মিলি 2024 চনত 50,000 চাকৰি।